আজি আমাৰ কোকৰাঝাৰত বিটিআৰ চৰকাৰৰ আৰ্থিক সহযোগত খুব সুন্দৰকৈ বাথৌ থানচালি এখন যেটো বহুত পুৰণা বাথৌ থানচালিখন পুনৰ নিৰ্মাণ কৰা হৈছে। বাথৌ ধৰ্মত আমাৰ এক অনন্য পবিত্ৰতা লুকাই আছে। ই মানুহৰ মাজত যুগে যুগে আধ্যাত্মিকতা আৰু প্ৰকৃতিৰ মাজত সম্পৰ্ক আৰু আত্মাৰ অবিনশ্বৰতাক সদায়ে প্ৰমাণ কৰি আহিছে। মই সকলো বাথৌ ধৰ্মাৱলম্বী ৰাইজক আজিৰ এই সুন্দৰ প্ৰাপ্তিৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আশা কৰোঁ যে সকলোৱে বিশ্ব মানৱৰ কল্যাণৰ বাবে অসমৰ শান্তি প্ৰগতিৰ বাবে প্ৰাৰ্থনা কৰিব আৰু আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব। এটা কথা ঠিক, মই এটাই বিশ্বাস কৰোঁ যে যোন যি ধৰ্মত আছে, আমি হিন্দুসকল হিন্দু, মুছলমানসকল মুছলমান, খ্ৰীষ্টিয়ানসকল খ্ৰীষ্টিয়ান, বাথৌসকল বাথৌ, যি য'ত আছোঁ সেই মততে যদি আমি থাকোঁ সকলোৱে শান্তি সম্প্ৰীতিৰ মাজত থাকিব পাৰোঁ। গতিকে আমি সকলোৱে তেনেকৈ বিশ্ব কল্যাণৰ বাবে চিন্তা কৰিব লাগে আৰু বিশেষকৈ আমাৰ যিকেইটা খিলঞ্জীয়া ধৰ্ম আছে সেই ধৰ্মকেইটাক আমি ৰক্ষণাবেক্ষণ দিব লাগে, কাৰণ এই খিলঞ্জীয়া ধৰ্মকেইটা অসমৰ এক হিচাপত আমাৰ আটাইতকৈ পুৰণা আৰু প্ৰাচীনতম পৰম্পৰা। এই ধৰ্মকেইটিক সংৰক্ষণ কৰাটো, জনজাতীয় লোকসকলৰ ধৰ্ম সংৰক্ষণ কৰাটো আমাৰ সকলোৰে দায়িত্ব। যদি ধৰ্ম হেৰাই যায় সংস্কৃতিও হেৰাই যায়, সংস্কৃতি হেৰাই গ'লে জাতিৰ পৰিচয় হেৰাই যায়। গতিকে ইয়াক আমি ধৰি ৰাখিব লাগে। মই আৰু বেলেগ আজি আৰু ইমান ভাল দিনত আমি আৰু সদায় ভাল